ধন্তি ক'ৰ পৰা আহিলা? তহঁতে যেনেকৈ বিহু মাৰি ফুৰ ঠিক তেনেকৈ ময়ো বিহুৰ চন্দা কালেকশ্যন কৰি ফুৰোঁ হা আৰু মই কালেকশ্যন নকৰিলে তহঁতৰচোন বিহু ফাংচন পতাই নহয় হা এইবোৰ কথা বাদ দে হেই ককাই ঘৰত আছে ন? আছে যোৱা। এওঁ বাৰু ৰাতিপুৱাই সাজি কাচি ৰঙীন হৈ ক'লৈ ওলালে? বিহুৰ বতৰ ক'বতো নোৱাৰি। বৌ বৌ তুমি আহা আহা। ইমানকৈ চাব নালাগে, মই অকলে আহিছোঁ, তোমাৰ তেখেত অহা নাই। ধেত দুষ্টটো কৰবা। বৌ বৰমাহঁত ঘৰত নাই নেকি? বৌতিহঁত দদাইহঁতৰ ঘৰলৈ গৈছে। তুমি বহাচোন, মই চাহ কৰোঁগৈ। না মই অকল চাহ খাই নাযাওঁ, ভাতো খাম। ভালেই হ'ব দিয়া, ময়ো ঘৰত অকলে আছোঁ। বৌ মই কিন্তু দাদালৈ ভাত বনাই অহা নাই। কিয় নবনালা? তেওঁ অকলে অকলে। ইছ, দাদালৈ যদি ইমানেই চিন্তা, শিৰত সেন্দুৰ লৈ আমাৰ ঘৰলৈ গুচি নাহা কিয়? তেতিয়াহে নিজৰখন পাতিব পাৰিবা, নহয়নে? তেনেকুৱাই। কথাটো তেনেহ'লে ককাইৰাক ক'ব লাগিব। পুৰবীয়ে নহয়নে? পুৰবী? কোন পুৰবী? মই কোনো পুৰবী চুৰবী চিনি নাপাওঁ। থোৱাহে, তোমাক আৰু বুজিবলৈ বাকী নাই। কিয় যোগেন? আজি কোনফালে চোৱাবলৈ যাওঁ? আজি গছ তলৰ ফালে যাওঁ। তুমি হ'বলা চান্দা তুলিবলৈ ওলালা? নহয় হেৰি এই আইতাৰ নাতিনীয়েকৰ বিয়া, তালৈকে যাওঁ। ইফালে তোৰ সেই ককা তাতে এবাৰ সোমাব লাগিব। ইফালে বিয়া, ইফালে কালেকশ্যন, হেন তেন মানে কৈছোঁ নহয়, মোৰ উপায় নোহোৱা হৈছে বুজিছ। সেইটো গছৰ তলত কোন? সেইটো জিনটো আকৌ। কি ক'বাহে ধন্তিকাই, এই আমাৰ টেপু দাইটিৰ জীয়েক মুনৰ সৈতে তাৰ প্ৰীতি আছিল। পিছে তাই এতিয়া আন কোনোবা তাৰ লগতে বিয়াত সোমাল। তেতিয়াৰ পৰা সি এনেদৰে য'তে ত'তে মন মাৰি বহি থাকে। ছোৱালীবিলাকৰ মহিমা বুজা বৰ টান বুজিছা। তুমি আগবাঢ়া, মই গৈ থাকোঁ বুজিছা। যা। সঁচাকৈ দেই, ছোৱালীবিলাকৰ মহিমা বুজা বৰ টান। গুণেশ্বৰীয়ে মোক এৰি কণ্টিলাৰ লগত পলাই যোৱা 9 বছৰে হ'ল। ক'তা মইতো বৃহ বেতনত ভাগি পৰা নাই। মই আশাত আছোঁ, এতিয়াও আশা ৰাখিছোঁ। কোনোবা নহয় কোনোবা এজনী ৰভাতলিত মোৰ কাৰণে ৰৈ থাকিব। তই মোৰ অন্তৰৰ কথা বুজি পাইছ যেন পাইছ। হ'ব দে। এইবাৰ আমাৰ বিহু ৰিহাৰ্চেল কিন্তু বেছ ভাল হৈছে নহয়। তই চাই থাকিবি, এইবাৰ থানেশ্বৰ বৰুৱা সোঁৱৰণি চিলখন আমিয়ে পাম। জিন্তুদা, মোৰ মানে কথা এটা আছিল তোৰ লগত। কি কথা? মানে ঘৰৰ পৰা মোৰ বিয়া ঠিক কৰিছে। বিয়া? ল'ৰা শিৱসাগৰৰ। কিন্তু মুন, আমিতো দুয়োৰে জীৱনৰ লগৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ।
এতিয়া তই হঠাৎ মই মা দেউতাৰ কথা পেলাব নোৱাৰিম। তেওঁলোকৰ মই একমাত্ৰ ছোৱালী আৰু তেওঁলোকেও মোৰ পৰা বহুতো আশা কৰে। তাতে ল'ৰাজনো মোৰ বহুত আগৰে চিনাকি। তই যদি ল'ৰাজনক আগৰ পৰা চিনি পাওঁ তেনেহ'লে মোক কিয় আশা দিছিলি আৰু মোৰ অনুভূতিক লৈ তই কিয় খেলিলি? মোৰ ভুল হৈ গ'ল। কথাখিনি মই তোক আগতেই ক'ব লাগিছিল, কিন্তু কম বুলিও মই তোক ক'ব নোৱাৰিলোঁ। তই মোক মাফ কৰি দে, তই মোক পাহৰি যা। কাৰোবাক অন্তৰ ভৰি ভাল পাই পাহৰি যোৱাটো মোৰ বাবে কেতিয়াও সম্ভৱ নহয়। মই পাৰিছোঁ যেতিয়া তইও পাৰিব লাগিব। আৰু এটা কথা, মই কাইলৈৰ পৰা বিহু মাৰিবলৈ নাযাওঁ। তহঁতি আন কাৰোবাক লৈ ল'বি। মোৰ এতিয়া দেৰি হৈছে, মই যাওঁ। আকৌ ওলালে এডাল কৰিবলৈ কিবা এটা ভাল কামত ওলালে ইয়াক কিয় লগ পাওঁ বাৰু? শান্তি বোলা না এটা ঘৰৰ পৰা আহোঁ। বিয়া ঘৰলৈ মই অকলে যাবলৈ ইমান লাজ লাগে জানা। বিয়া ঘৰলৈ যাবলৈ মোকহে লগ পালি কটা। হেৰি তোমাৰ প্ৰতি মানে মোৰ হেৰি আছে আকৌ। হেৰি কি হেৰি কেনেকুৱা কৰে নিজে যেনিবা নাজানে একেবাৰে। নাজানো কাৰণেতো সুধিছো। ধন্তি ধন্তি তোমাক যে মই ইমান ভাল পাওঁ জানা। ধন্তি তোমাক যে মই ইমান ভাল পাওঁ জানা। তুমি বাৰু কিয় নুবুজা মোৰ কথা? ধন্তি তুমি মোৰ কথা বুজিবা আকৌ। মই যে তোমাক ইমান ভাল পাওঁ।